হুকমানাহত দুৰ্বৃত্তৰ আক্ৰমণত মীৰ বাহাৰ উদ্দিনৰ মৃত্যু। হাউলিৰ সমীপৰ হুকমানাহত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে মীৰ বাহাদুৰ উদ্দিনক। চিকিৎসালয়ত মৃত্যু হয় মীৰ বাহাৰ উদ্দিনৰ। ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত হুকমানা গাঁৱত পুৱা প্ৰায় 5 মান বজাত এটি লোমহৰ্ষক আক্ৰমণৰ ঘটনা সংঘটিত হয়। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে 70 বয়সৰ মীৰ বাহাৰ উদ্দিন নামৰ ব্যক্তিগৰাকীয়ে নিজৰ ঘৰৰ পৰা বজাৰলৈ গৈ থকা অৱস্থাত ঘৰৰ কিছু নিলগত দুৰ্বৃত্তই আগভেটি ধৰি চোকা অস্ত্ৰৰে অতৰ্কিতে আক্ৰমণ কৰে। পৰিয়ালৰ লোকে চিঞৰ বাখৰ শুনি দৌৰি আহি ততাতৈয়াকৈ মীৰ বাহাৰ উদ্দিনক সংকটজনক অৱস্থাত বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰে যদিও তাতে তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰে। এই সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ লগে লগে এই বৃহত্তৰ অঞ্চলটোতেই চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত দীৰ্ঘদিনীয়া ভূমি বিবাদক কেন্দ্ৰ কৰি মীৰ বাহাৰ উদ্দিনক পৰিকল্পিতভাৱে হত্যা কৰা হয় বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী তুলিছে পৰিয়ালৰ লোক, সচেতন মহল আৰু স্থানীয় ৰাইজে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। মাটি লৈ আগৰ পৰা কাজিয়া আছে। ফৰহাদ আলী আহুনৰ লগত ভাই ককাই বহুকেইটা মানুহ। তাৰপিছত আজি পুৱাই মোৰ দাদাই বজাৰত যাই আছিল পুৱা। সেই সময়তে ইয়াতে বাটতে আগখেৰা দি ফালাই দি ঘাও মাৰিছিল তোৰ বুকুত। মাৰাতে তেওঁ বৰপেটাত লৈ গৈছো, মৃত্যু হৈছে তাতে। মটৰ চাইকেল লৈ যাই আছিল। এতিয়া এই জংঘলৰ মাজত লগাই আছিল। তাৰ পৰা ওলাই মানে ফৰহাদ আলী, দেৱান ফৰহাদ আলী। ঘৰত মানে আছিল ইয়াতে ৰেজাউল আছিল। ৰেজাউল ল'ৰাটো চাইছে না, আমালোকে পিছত আহিছো আৰু মাটি লৈ কাজিয়া আগৰ পৰা। আৰু তেওঁ কৈছে যে যেদিনে তক শেষ কৰিম, যেনেকে তক মাৰিম, এনেকে মানে আজি এই কামটো কৰিলে আৰু আগৰ পৰা ভাবুকি দি আছে বহুত দিন ধৰি মাৰিব বুলি। আজি এইটো কাম কৰিলে। তেওঁ যাক মাৰিছে তেওঁৰ নাম কি? নাম মীৰ বাহাৰ উদ্দিন। মানুহজন কি কৰে? এনে গৃহস্থালী কৰে, দোকান আছে, দোকান কৰে, বিজনেছ দোকান কৰে। সেইটো ঘটনাটো আজিতো মাৰ্ডাৰ হৈ গ'ল। আগত একদিন 2 দিন মান মই এদিন বজাৰত গৈছো। এদিন বজাৰত যোৱাৰ পিছত মই কিবা কিনিব গৈছো দোকানত। তাৰপিছত গাবুৰা দোকানত গৈছো। গাবুৰা দোকানৰ পৰা কিবা কিনিব গৈছো, তাতে বহিছো। বহাৰ পিছত সেই ফৰহাদ আলীটো সি আহিছে, এই গ্লাছ কাটে যে, গাবুৰা তাতে গ্লাছৰ কাম কৰে। সি এই গ্লাছটো হাতত লৈ মোক সোমাব ধৰিছিল। সোমাব ধৰিছিল, গাবুৰা তাতে আছিল। তাৰপিছত মানুহে ক'লে ইয়াতে এনেকুৱা নকৰিবা। তাৰপিছত হাল্লা চিল্লা কৰি গালি পাৰি গুচি আহিছে। আৰু বেলেগ দিনা ইয়াৰ আগতো এই মাটি বাৰী লৈ কাজিয়া আছিল। তাৰপিছত মই যাব খুজিছিলো এইফালে দি, মোক আৰু নিম চাই দি দৌৰাইছে। আপোনালোকৰ পৰিয়ালক ভাবুকি দি আছে? ভাবুকি দি আছে, মাৰি পেলাম। ইফালে দি যাব নোৱাৰি, স্কুলেদি যাব নোৱাৰি, স্কুলত যাব নোৱাৰা। সেইটো আমাৰ ডাঙৰ মানুহে ক'ব পাৰিব ভালকে। কিমান দিন ধৰি চলি আছে?